এফালে ধান দিলে ধানটো যেতিয়া দিব আপোনালোকৰ চাউল এইফালে ওলাই আহিল লগত এফালে যিটো ভুচি যদি তুঁহৰ গুড়া বুলি কওঁ সেই তুঁহৰ গুড়াটো একদম গুড়ি গুড়ি হৈ আপোনালোকৰ আহিল পাৰ আৱাৰ আপুনি 700 পৰা 800 কেজি ধানৰ পৰা চাউল উলিয়াব পাৰিব 7 পৰা 8 কুইণ্টেল ধান উলিয়াব পাৰিব এই মেচিনটোত পাৰ আৱাৰ সিস্টেমত মানে এবাৰতে ধুনীয়া চাফা হৈ আহিব তো এবাৰতে ধুনীয়া চাফা কাৰোবাৰ ইএমআই ফেচিলিটি আছে না এই মেচিনটো লৈ বছৰ মানে ওয়াৰেন্টি 5 বছৰ ফ্ৰী সাৰ্ভিস এনেকুৱা ধৰণৰ ৰাইস মিল মাত্ৰ কেবা হাজাৰ মান টকা লৈ যাত লগতে জিৰো ডাউন পেমেন্টত আপুনি ঘৰত লৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব অসমখন হৈছে খেতিৰ বাবে কি খেতি কৰিব হলে আপোনালোকক চাওক আপোনালোক হাল বালে হাল বাব সময় যেতিয়া ধান ওলাব সেই ধান দিলে আপোনালোকে কেনেকে ধান বনাব চাওক এইবিলাক আপোনালোক দেখিব পাৰিছে মোৰত এই চাউল মানে আপোনালোকৰ ৰাইস মিলৰ বিষয়ে ক'ব লৈছে একদম চাওক এবাৰতে ফটফটীয়া চাউল আপোনালোকে ধুনীয়াকৈ উলিয়াই দিব এই ৰাইস মিলটোৱে এতিয়া ইয়াৰ প্ৰডাকশনটো কেনেকুৱা কি আৰু কেনেকৈ আপুনি ঘৰত লৈ যাব পাৰিব জিৰো ডাউন পেমেন্টত যদি আপুনি নিব বিচাৰিছে এই ভিডিঅ একদম শেষলৈকে চাওক মানে 1 টকা এটা নোহোৱাকৈ এটা মেচিন লৈ যাব ধুনীয়াকৈ ব্যৱসায়টো ষ্টাৰ্ট কৰি দিব মোলৈ আগৰকে মেমছে ধুনীয়াকৈ জানিম ইয়াৰ পৰা প্ৰডাকশন কেনেকৈ গোটেইখিনি জানিবলৈ চেষ্টা কৰিম তোমালোকৰ যে মা কামাখ্যা মেচিন আহিলে একদম বোলে এইবিলাক ৰাইস মিলৰ একদম ফটফটীয়া চাউল এবাৰতে উলিয়াই দিয়ে এইবিলাক চাউল হয় কেনেকুৱা প্ৰসেসটো কি প্ৰসেসটো হল এটা আপোনাৰ ডিজেল ইঞ্জিনত চলা মেচিন হয় আচ্ছা এটা আপোনাৰ প্ৰডাকশন হ'ব পাৰ আৱাৰ 700 পৰা 800 কেজি পাৰ আৱাৰ 700 পৰা 800 কেজি পাৰ আৱাৰ আপুনি 700 পৰা 800 কেজি ধানৰ পৰা চাউল উলিয়াব পাৰিব চাওক আপোনালোকৰ ধানৰ পৰা চাউল উলিয়াব হলে 1 ঘণ্টাত আপোনালোকৰ 700 পৰা 800 কেজি আপোনালোকে ধুনীয়াকৈ উলিয়াব মানে 7 পৰা 8 কুইণ্টেল ধান উলিয়াব পাৰিব এই মেচিনটোত পাৰ আৱাৰ সিস্টেমত আৰু কি কি ফেচিলিটি আছে কৈ দিয়াছো ধুনীয়াকৈ এইটো মেচিন আপোনাৰ ধৰি লওক 1 লিটাৰ ডিজেলৰে আপুনি 2 ঘণ্টা 3 ঘণ্টা সময় আৰামত মেচিন চলাব পাৰিব আপুনি যদি ইয়াৰ পৰা মা কামাখ্যা মেচিনৰ পৰা এই ৰাইস মিলটো লৈ যায় 1 ঘণ্টাত আপোনাৰ 2 পৰা 3 ঘণ্টা আৰামছে মানে কন্টিনিউ চলাই থাকিব পাৰিব ন কন্টিনিউ একদম কন্টিনিউ মানে 7 পৰা 8 কুইণ্টেল আপোনালোকে ধুনীয়া আৰামছে ওলাই যাব এই মেচিনটোৰ পৰা কাৰণ এই মেচিনৰ আপোনালোকৰ বহুত ডিমান্ড আছে কাৰণ আপুনি এটা ব্যৱসায় কৰিব হলেও বহুত ডিমান্ড আছে আৰু বহুত মানে উপাৰ্জন কৰিব পাৰিব আৰু ব্যৱসায়টো ধুনীয়াকৈ কৰি থাকিব পাৰিব সো আপোনালোকে যদি এইবিলাক চাই একদম ধুনীয়াকৈ এবাৰতে এইবিলাক উলিয়াই দিব পাৰিব ন হয় পাৰিম একদম গ্যাৰান্টি নে একদম গ্যাৰান্টি মানে এবাৰতে ধুনীয়া চাফা হৈ আহিব তো এবাৰতে ধুনীয়া চাফা আপুনি ইফালে ধানটো দিলে ওকে চাউলটো চাফা হৈ পেলাই আপোনাৰ ইফালেতে ওলাব এফালে চাউলটো ওলাব আৰু ইফালেতে ওলাব আপোনাৰ ফুসি বিলাক মানে ফুসি বিলাক মানে তুহৰ গুড়া বিলাক একদম তুহৰ গুড়া বিলাক ইয়াৰ পৰা একদম মানে গুড়ি হৈ ওলাব একেবাৰে মিহি গুড়ি হৈ ওলাব একদম মিহি গুড়ি ন মিহি গুড়ি সো আপোনালোকৰ এফালে ধান দিলে ধানটো যেতিয়া দিব আপোনালোকৰ চাউল এফালে ওলাই আহিল লগত এফালে যিটো ফুসি যদি তুহৰ গুড়া বুলি কওঁ সেই তুহৰ গুড়াটো একদম গুড়ি গুড়ি হৈ আপোনালোকৰ আহিব একদম ধুনীয়াকৈ লৈ যাব পাৰিব যদি কাৰোবাৰ ইএমআই ফেচিলিটি আছে না এই মেচিনটো লৈ গ্যাৰান্টি ওয়াৰেন্টি কেনেকুৱা কি ওয়াৰেন্টি আপোনাৰ 1 বছৰ থাকিব আৰু 5 বছৰৰ কাৰণে আমাৰ ফালৰ পৰা আপোনালোকে সাৰ্ভিস পাব 1 বছৰ মানে ওয়াৰেন্টি 5 বছৰ ফ্ৰী সাৰ্ভিস আচ্ছা কোনবা মানে বাই চান্স আপুনি এই প্লেটখনে বেয়া হৈ গ'ল কিবা এটা লাগি গ'ল এখন কিবা এটা বেয়া হৈ গ'ল তোমালোকৰ এটা পাৰ্টস अवेलेबल আছে না अवेलेबल পাৰ্টস পাই যাব মানে এভৰিথিং अवेलेबल আছে ন প্ৰত্যেকটো বস্তু হয় আছে স্যাৰ এইবিলাক আপোনালোক সাধাৰণ এই প্লেটখন আপোনালোকে এই ট্ৰেখনো আপোনালোকৰ ইয়াত পাৰ্টস পাই যাব अवेलेबल আৰু গ্যাৰান্টি মানে 1 বছৰ যদি আপোনালোকে ওয়াৰেন্টি পাবই লগতে 5 বছৰ ফ্ৰী সাৰ্ভিস য'ত আপোনালোকে 1 টকা এটা দিবলৈ নালাগে আৰু ফেচিলিটি কি আছে কৈ দিয়াচোন ধুনীয়াকৈ আৰু ফেচিলিটি আছে আপোনালোকে যদি মনতে ভাবি আছে যে একেটা মেচিনতে আপুনি ধানৰ পৰা চাউল প্লাস মছলা গুড়ি আটা গুড়ি হওক জলকীয়া গুড়ি হালধি গুড়ি বনাব বিচাৰে তেতিয়া হলে আমাৰ ইয়াতে আপুনি তেনেকুৱা ধৰণৰ মেচিনো अवेलेबल পাই যাব তেনেকুৱা মেচিনো আছে ন তেনেকুৱা মেচিনো আছে আচ্ছা দেখাই দিবা নেকি মেচিনটো হল আপোনাৰ এইটো 3 in 1 ৰাইস মিল বুলি কয় এইটো মেচিন আপোনাৰ এটো কি মছলা হে কৰিব পাৰি নেকি হয় এইটোৰ আপুনি ধানৰ পৰা চাউল প্লাস আপুনি হওক মছলা গুড়ি হওক চাউল গুড়ি হওক হালধি গুড়ি নহলে বা আপোনাৰ জলকীয়া গুড়ি যি কৰিব বিচাৰে এটো আপুনি মেচিনত কৰিব পাৰে মানে তোমাৰ এই মেচিনটো লৈ গলে মানে তিনটা কাম কৰিব পৰা যাব ন তিনটা কাম কৰিব পাৰিব ধান আপোনালোকৰ বনাব পাৰিব মানে চাউলৰ পৰা ধানৰ পৰা চাউল উলিয়াব পাৰিব মছলা গুড়ি কৰিব পিঠা গুড়ি কৰিব পাৰিব এই মেচিনটো না এটা মেচিন কিমান যদি কেবা হাজাৰ মান টকা দিলে আহিব না এই মেচিন হয় নিশ্চয় আচ্ছা কেবা হাজাৰ মানে আপোনাৰ বেছি লাখ লাখ টকা বাজেট নালাগে মাত্ৰ হাজাৰ কেবা হাজাৰ মান টকা থাকিলে এই মেচিনটো আপুনি ঘৰত লৈ দুটাকে ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে বহুতে ভাবে যে লাখ এইবিলাক মেচিন কিনিবৰ কাৰণে লাখ লাখ টকাৰ প্ৰয়োজন হয় কিন্তু তেনেকুৱা একো কথা নাই আপোনালোকে কেবা হাজাৰ টকা পকেটত লৈ আহিলে আমাৰ ফালৰ পৰা মেচিন আপুনি ঘৰলৈকে লৈ যাব পাৰিব মানে কেবা হাজাৰ মান টকা ন কেবা হাজাৰ টকা মানে আপোনাৰ হাতত যে কেবা হাজাৰ মান টকা আছে লাখ টকা নালাগে কেবা হাজাৰ মান টকা লৈ আপোনাৰ এইবিলাক ৰাইস মিল আপোনাৰ নিজৰ ঘৰত লৈ ব্যৱসায় এটা সেটআপ ধুনীয়াকৈ গঢ় দিব পাৰিব কাৰণ এই ব্যৱসায়টো ঘৰত পুৰুষজন বুলি মহিলা গৰাকী কৰিব পাৰে হয়নে পাৰিব ওকে একদম ধুনীয়াকৈ আপুনি মানে ক'ব যাওঁ আপুনি ঘণ্টা ঘণ্টা যে এইবিলাক কাম কৰে আপুনি কিমান লাভৱান হ'ব আপুনি নিজে ভাবি চাওক এবাৰ আৰু বেছি ৰুমটো ডাঙৰো নালাগে একদম শেষৰ এটা বস্তু শুনো তোমালোকৰ যেতিয়া কেশ অন ডেলিভাৰীটো ফেচিলিটি अवेलेबल আছে যদি কেশত ধুনীয়াকৈ এই মেচিনটো ৰাইস মিলটো লৈ যায় তেতিয়াহ'লে তোমাক কিমান মান মানে ৰেহাই কিমান দিবা 25% ডিসকাউন্ট দিয়া হ'ব ডাইৰেক্ট 25% ডাইৰেক্ট 25% এই ডাঙৰ ৰাইস মিলটো লৈ যাওক ডিজেলৰ
25% ডিসকাউন্ট এই সৰু ৰাইচ মিলটো লৈ যাওক ডিজে আপোনালোকৰ ডাইৰেক্ট 25% ডিসকাউন্ট লৈ যাব পাৰিব একদম লাষ্ট লোকেশন কৰি দিবা এবাৰ আমাৰ লোকেশন হল আপোনাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই আপোনাৰ প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল ওকে আপোনালোকে চাওক যদি কোনোবা খানাপাৰা ফলৰ পৰা আহিছে যিটো শহীদ বেদী ৰাস্তা একদম সহজ ভাষাত কৈছো শহীদ বেদীৰ যিটো ৰাস্তা সেই ৰাস্তাতে আপুনি আহিলে মা কামাখ্যা মেচুৰী পাই যাব বৰাগাঁৱৰ পৰা মাত্ৰ 100 মিটাৰ আঁতৰত আছে মা কামাখ্যা মেচুৰী বেছি দেৰিকৈ স্ক্ৰীনত যিটো ফোন নম্বৰ সেই ফোন নম্বৰ যোগাযোগ কৰক যোগাযোগ কৰি আপুনি এনেকুৱা ধৰণৰ ৰাইচ মিল মাত্ৰ কেইবা হাজাৰ মান টকা লৈ যাওক লগতে জিৰ' ডাউন পেমেণ্টত আপুনি ঘৰত লৈ এটা ব্যৱসায় আৰম্ভ কৰিব